শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবিডি টিউটৰিয়েলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মেথছৰ এটি ক্লাছ কৰিবলৈ ওলাইছোঁ আৰু এই ক্লাছটো আমাৰ বিগত এডিআৰই এক্সামত আহি যোৱা প্ৰশ্নৰ ওপৰত হ'ব। ইয়াতে প্ৰথম প্ৰশ্নটো চাব কি দিয়া আছে। এটা ভগ্নাংশৰ প্ৰশ্ন লৈছোঁ আমি। ইয়াতে কি দিয়া আছে, কোনো এক ভগ্নাংশৰ লবৰ মান ইয়াৰ হৰৰ মানতকৈ 2 কম। যদি ভগ্নাংশটোৰ লবক 2ৰে আৰু হৰক 3ৰে পূৰণ কৰা হয় তেন্তে ই 9 ভাগৰ 2 হয় গৈ। ভগ্নাংশটো হৈছে a 1/3, b 3/5, c 5/7 আৰু d 7/9। এইটো গ্ৰেড 4 এক্সামত আহিছিল, 8 লেভেলৰ যিটো গ্ৰেড 4 এক্সাম এডিআৰই এইটো আহিছিল। গতিকে আমি এনেহেন ধৰণৰ প্ৰশ্ন যদি কৰিব পাৰো তেতিয়া এইবাৰো এনেহেন ধৰণৰ প্ৰশ্ন অহাৰ চান্স সম্পূৰ্ণ আছে। গতিকে আমি দেৰি নকৰি আমি সমাধানৰ ফাললৈ গৈছো। ইয়াতে চাই লব প্ৰথমতে দুটা ইয়াতে শৰ্ত দিয়া আছে। এটা এইটো শৰ্ত যে ভগ্নাংশৰ লবৰ মান ইয়াৰ হৰৰ মানতকৈ 2 কম, এই এটা শৰ্ত। আৰু দ্বিতীয় শৰ্তটো হৈছে ভগ্নাংশৰ লবক 2ৰে আৰু হৰক 3ৰে যদি পূৰণ কৰা হয় তেন্তে ইমান হয় গৈ, 9 ভাগৰ 2 হয় গৈ। এতিয়া এইটো আমি কি মেথডৰে কৰিম? এইটো আমি কৰিব লাগিলে আচলতে আমি সৰল সহ সমীকৰণৰ মেথডত কৰিব লাগিব। দুটা আমি শৰ্ত দিয়া আছে, দুটা শৰ্তৰ পৰা আমি সমীকৰণ বাহিৰ কৰিব লাগিব আৰু এই সমীকৰণ দুটা যেতিয়া আমি সলভ কৰিম তেতিয়া আমি কি পাম, এই ইয়াৰ যিটো আকাংক্ষিত ভগ্নাংশ আছে ভগ্নাংশটো পাই যাম। গতিকে আমি দেৰি নকৰি এতিয়া আমি প্ৰথম শৰ্তটো লৈ আহিছো। প্ৰথম শৰ্ত মতে কি দিয়া আছে, লবৰ মান ইয়াৰ হৰৰ মানতকৈ 2 কম। ইয়াতে চাব হৰৰ মানৰ ওপৰত লবৰ মানটো নিৰ্ভৰ কৰি আছে। গতিকে আমি প্ৰথমতে ভগ্নাংশটোৰ আমি কি ধৰি লব লাগিব, হৰটো ধৰি লব লাগিব। আৰু এনেহেন ধৰণৰ আমি অংক আগত কৰিছো যে হৰ আমি কি ধৰি ললো, x ধৰিলো। ইয়াৰ পিছত লব কি হ'ব, এতেকে লব কি হ'ব, এইটো যদি হৰ x হয় লব হ'ব কি, লবৰ মান কি হ'ব, x তকৈ কিমান কম, হৰৰ মানতকৈ 2 কম, এইটো হ'ব। গতিকে মই এইটো সৰল সহ সমীকৰণ কৈছিলো, আচলতে সৰল সহ সমীকৰণ নহয়, এইটো আমাৰ দ্বিঘাত সমীকৰণৰ সহায়তে এইটো আমি ওলাব পাৰিম। গতিকে এতিয়া চাই লব যে ভগ্নাংশটো কি হ'ব। আমি এইফালে লিখিছো, ঠাই কম আছে আমাৰ। এতেকে ভগ্নাংশটো কি হ'ব, ভগ্নাংশটো কি হ'ব, আমাৰ লব হল x - 2 আৰু হৰ হল x, এইটো হ'ব। এতিয়া আমাৰ শৰ্তটো কি দিয়া আছে, শৰ্ত এটাই হ'ব ইয়াতে। শৰ্তটো কি দিয়া আছে, লবক 2ৰে, লবক আমি 2ৰে পূৰণ কৰিলো, লবক 2ৰে পূৰণ কৰিলো আৰু হৰক কি কৰিছো, 3ৰে পূৰণ কৰিছো, হৰক 3ৰে পূৰণ কৰিছো, হৰক 3ৰে পূৰণ কৰিছো। তেতিয়া ভগ্নাংশটো কি হয়, 9 ভাগত 2 হয়। ইয়াৰ পৰা এইখিনি সিম্পলিফাই কৰিব লাগে। এইখিনি সিম্পলিফাই কৰিলে কি হ'ব, এইটো 2x হ'ব মাইনাস 2 দুগুণ 4 হল, ইফালে 3x থাকিল ইফালে, আৰু ইয়াতে কি হল, এইটো 2/9 এনেকে ধৰণৰ হল। এতিয়া কি হ'ব চাই লব। এতিয়া আমি এইটো ক্ৰছ মাল্টিপ্লিকেশন কৰিম। ক্ৰছ মাল্টিপ্লিকেশন কৰিলে এইটো কি 9 আহিল ইয়াতে, 2x - 4 আৰু ইফালে 3x * 2। এতিয়া এইখিনি নাতি আমি ইফালে কৰিছো। গতিকে এইটো কি হ'ব, এইটো যদি আমি কৰি লওঁ, আচলতে দ্বিঘাতও নহয়, এইটো একেবাৰে x ৰ মানটো আমাৰ ডাইৰেক্টলি ওলাব। এইটো আমি অংকটো কৰিলে গম পাম তো। ইয়াতে 9 দুগুণ 18x আৰু 9 4 গুণ মাইনাস এইটো কি হ'ব, 36 হ'ব। আৰু ইফালে 3x আছেয়ে, আৰু ইফালে 3x মানে 3x * 2 that is 6x, এইটো হয়। গতিকে এতিয়া কি কৰিম, এইটো আমি ইফালে আনিলো, 6x হল, ইফালে এইটো গলে কি হ'ব, 36 হ'ব। গতিকে এইটো কি হ'ব, এইটো 12 হ'ব, 12x আৰু ইফালে 3x। গতিকে ইয়াতে x ৰ মানটো আমাৰ ওলাই গল। এইটো কি হ'ব, 12 তলত আহিব, হৰণ হ'ব, ইয়াতে যেহেতু পূৰণ হৈ আছে বাওফালে। গতিকে এইটো 12 পৰা 12 দে 36 3 বাৰ গল। গতিকে x ৰ মানটো ওলাই গল। গতিকে যেতিয়া x ৰ মানটো ওলাব, x টো আমি কি ধৰিছিলো, হৰ ধৰিছিলো, আৰু লবটো কি হ'ব, তেতিয়া লবটো কি হ'ব, x টো পাই গলো আমি, লবটো কি হ'ব 3 - 2 that is 1। গতিকে লব আমি কি পালো, 1 পালো, আৰু হৰ পালো 3। গতিকে খুব সহজতে আমাৰ ওলাই গল যে ভগ্নাংশটো কি হ'ব,
ভগ্নাংশটো আমাৰ এ নম্বৰ অপশ্যনৰ 1/3 হ'ব গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব আমাৰ ইয়াতে কি পাইছো চাব হৰ পালো 3 আৰু লগ পালো 1 গতিকে এইটো একেবাৰে সহজ মেথড ইয়াতে দ্বিঘাত সমীকৰণৰ ব্যৱহাৰ নহল সৰল সহ সমীকৰণৰ ব্যৱহাৰ নহল একেবাৰে যেটো সৰল ৰৈখিক সমীকৰণ আছে সেই সহায়তে আমি এইটো উলিয়াইছো যত এটাই কি থাকে চলক ৰাখি থাকে গতিকে এনেহেন ধৰণৰ সমস্যাবিলাকত অংকটো দেখাত দীঘল ভয় লগা হয় কিন্তু তাৰ যেটো মানে মেথড বা যেটো আমাৰ মানে কি সলিউশনটো একেবাৰে সহজ হয় গতিকে এনেহেন ধৰণৰ এই পৰীক্ষাতে আহিব পাৰে গতিকে এনেহেন ধৰণৰ অভ্যাস কৰিলে আপোনালোকে ইয়াৰ পৰা উপকৃত হ'ব পাৰিব এতিয়া আমি দ্বিতীয় অংকটোলৈ আহিছো এডিআৰি দহাই এটা বেলেগ কোৱেশ্চনলৈ আহিছো এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো বন্ধু বান্ধৱীসকল এই প্ৰশ্নটো লসাগু আৰু গসাগুৰ ওপৰত আছে গতিকে এই প্ৰশ্নটো এডিআৰিত আহিছিল এই গ্ৰেড 4 ৰ 8 লেভেলৰ যেটো কোৱেশ্চন আছিল তাতে আহিছিল এই প্ৰশ্ন এনেহেন ধৰণৰ প্ৰশ্ন এবাৰো আহিব পাৰে বিশেষকৈ গসাগু লসাগুৰ ওপৰত প্ৰশ্ন থাকিবই গতিকে কেনেকৈ কৰিব পাৰি এনেহেন ধৰণৰ এই সলিউশনটো আমি চাই লওঁ ইয়াতে দিয়া আছে কি 14 21 আৰু 28 ৰ লসাগু আৰু গসাগুৰ মান যথাক্ৰমে এ অপচন 84 14 বি অপচন 56 7 সি অপচন 84 7 আৰু ডি অপচন 56 14 ইয়াতে কি হ'ব এনেহেন ধৰণৰ যদি সমস্যা আহে এইবিলাক লসাগু আৰু গসাগু উলাৰ কাৰণে বিভিন্ন ধৰণৰ পদ্ধতি আছে তাৰ ভিতৰত এটা পদ্ধতি হল মৌলিক উৎপাদকীকৰণ পদ্ধতি সেই পদ্ধতিত আমি কৰিবলৈ ওলাইছো প্ৰথমতে আমি কি কৰিম ইয়াত দিয়া সংখ্যা কেইটাৰ মৌলিক উৎপাদকীকৰণ কৰিম গতিকে ইয়াৰ মৌলিক উৎপাদকীকৰণ কৰিলে খুব সহজে আমাৰ ওলাইটো আমি ইয়াতে দেখুৱাই দিব পাৰো যে 14 ৰ মৌলিক উৎপাদকীকৰণ কৰিলে কি হ'ব 2 ৰে বাৰ যায় 2 ৰে 7 দুগুণ 14 গতিকে আমাৰ কি হ'ল এটো ইয়াৰ মৌলিক উৎপাদকীকৰণ 2 into 7 তাৰ পিছত 21 ৰ ক্ষেত্ৰটো আমি জানোৱে 21 ৰ ক্ষেত্ৰত মৌলিক উৎপাদকীকৰণ কৰিলে 21 3 ৰে বাৰ যায় 3 into 7 তাৰ পিছত আমাৰ 28 আছে 28 ৰ মৌলিক উৎপাদকীকৰণত কি হ'ব আপোনালোকে যদি চাই ইয়াতে দেখাই দিছো 28 2 ৰে 14 বাৰ যায় আৰু বাকি 2 ৰে এটো কি হ'ল 2 into 2 into 7 এইটো হ'ল গতিকে এইবাৰ আমি কি উলাও প্ৰথমতে আমি গসাগু উলাও গসাগু কি হ'ব চাবা গৰিষ্ঠ সাধাৰণ উৎপাদক কি ওলাব ইয়াৰে গোটেইকেইটাৰ ইটো যেতিয়া কৰিব লাগে কমনটো চাব লাগে যে গোটেইকেইটাৰে থকা এটা বা দুটা সংখ্যা থাকিব তাৰে কোনটো ইয়াতে আমি যদি চাও এই হাতটো গোটেইকেইটাতে আছে এই হাতটো গোটেইকেইটাতে আছে গতিকে লসাগু কি হ'ল 7 হ'ল আৰু গসাগু 7 হ'ল আৰু লসাগুটো কেনেকৈ ওলাব লঘিষ্ঠ সাধাৰণ গুণিতক ইটো কেনেকৈ ওলাব চাব ইয়াতে প্ৰথমতে আমি চাম 2 ইয়াতে এটা আছে এই দুটা 2 এটা 2 আনিলো আৰু এটা 2 ৰৈ যাব নহয় ইটো 2 আহি যাব ইয়াতে তাৰ পিছত আমি 3 চাম 3 এটাই আছে 3টো আহিব ইয়াতে আৰু কি আছে 7 আছে 7টো গোটেই তাতে আছে এটো 7ৰ এটা কমন আহিব গতিকে ইয়াতে কিমান হ'ব চাব 3.5 গুণ 12 3.5 গুণ 12 12 7 গুণ 84 84 গতিকে আমি দেখা পালো কি প্ৰথমতে লসাগুৰ কথা কৈছে যে লসাগু কিমান আছে 84 আৰু গসাগু কিমান আছে 7 আছে গতিকে 84 আৰু 7 গতিকে ইয়াতে কি হ'ল এটো হ'ল 84 7 ক'ত আছে আমি যদি চাও সি নম্বৰ অপচন 84 7 আছে গতিকে ইয়াৰ শুদ্ধ যেটো উত্তৰ 84,7 অৰ্থাৎ লসাগু 84 গসাগু কি হ'ল 7 হ'ল গতিকে এনেহেন ধৰণে খুব সহজতে আমি কি কৰিব পাৰো ইয়াৰ সলিউশন কৰিব পাৰো এই লসাগু গসাগুৰ ওপৰত আমাৰ বহুত প্ৰশ্ন থাকিব গতিকে আমি আজি খুব কম সময়ত আমি দুটাই আলোচনা কৰিলো আৰু এডিআৰিৰ বহুত বেলেগ বেলেগ ধৰণৰ কোৱেশ্চন এনসাৰলৈ আমি যাম আমি কোৱেশ্চন বিলাক সেটিং কৰি আছো আৰু পৰৱৰ্তী যি এই 2-1 মাহ আছে এক্সামৰ কাৰণে এই এক্সামৰ কাৰণে বিশেষকৈ আসাম পুলিচৰো এইবিলাক সহায়ক হ'ব আৰু বেলেগ বেলেগ এক্সাম বিলাকৰ কাৰণে সহায়ক হ'ব যিকোনো 3rd গ্ৰেড 4th গ্ৰেড এক্সামৰ কাৰণে গতিকে আমি পৰ্যায়ক্ৰমিকভাৱে বেলেগ বেলেগ টপিকৰ ওপৰত আমি আলোচনা আগবঢ়াম গতিকে ৰেগুলাৰলি আমাৰ ভিডিও চাই থাকিব আৰু আজিৰ ভিডিওটো কেনেকৈ লাগিছে আপোনালোকে লাইক শেয়াৰ কমেন্ট কৰি জনাব গতিকে আৰু নতুনকৈ যিবিলাকে মোৰ চেনেলটো চাই আছে তেওঁলোকক মই বিনম্ৰ অনুৰোধ জনাও তেওঁলোকে যেন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে এইখিনি আজিলৈ ইমানতে এৰিছো ধন্যবাদ শুভৰাত্ৰি